হাই ফ্ৰেণ্ডছ, মই ৰঞ্জিতাই আপোনালোক সকলোকে উজনিৰ জীয়ৰী নামনিৰ বোৱাৰীৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আকৌ আহিলোঁ আজি আপোনালোকৰ ওচৰত এটা সুন্দৰ ৰেচিপি লৈ বইল চিকেনৰ। এয়া চাওক, মই এটা বাৰ্লত আধা কেজিতকৈও বেছিকৈ চিকেন লৈছোঁ, এটা লেগ পিছো লৈছোঁ আৰু এইখিনি মেৰিনেট কৰিব লাগিব। তাৰ বাবে মই আধা বাতি দৈ দিছোঁ আৰু অকণমান হালধি দিছোঁ। এয়া আদা নহৰু পেষ্ট 2 চামুচ দিছোঁ, এইখিনি সানি ৰাখিব লাগিব। আৰু লগতে লৈছোঁ পিঁয়াজৰ পেষ্ট, বিলাহী কাটি ৰাখিছোঁ আৰু পুদিনা পাত কেইটামান লৈছোঁ আৰু কেঁচা জলকীয়া ফালি ৰাখিছোঁ আৰু অকণমান মান ধনিয়া লৈছোঁ। এতিয়া এয়া এনেকৈ মই সানি ৰাখিছোঁ আৰু এই ৰেচিপিটো খুব ধুনীয়া আৰু খুব ভাল লাগে খাই বইল চিকেন। আৰু যিসকলে চিকেন খাই বেছি ভাল পায় তেওঁলোকে অকণমান বেছিকৈ খালেও একো অসুবিধা নহয়, কাৰণ এই চিকেন বহুত লাইট হয় আৰু খোৱাৰ পিছত একদম হেভি নালাগে। গতিকে যিসকলে চিকেন খাই বেছিকৈ খাব পাৰিব। আৰু এয়া চাওক, মই কেৰাহী পাতি দিছোঁ, গেছটো অকণমান চিমত ৰাখিছোঁ আৰু আমাৰ কেৰাহী গৰম হৈ গৈছে। আৰু এতিয়া মই চিকেনখিনি লাহে লাহে দি দিম ইয়াতে। আচলতে লেগ পিচটো নিদিলেও হয়, আচলতে থাকি গ'ল। বইল চিকেনত পিচবিলাক সৰু সৰু হ'লে বেছি ভাল হয়, কিন্তু লেগ পিচটো সকলোৱে ভাল পায়, বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকে। এয়া চাওক, মই দি দিলোঁ আৰু শুকান কেৰাহীত দি দিছোঁ, কিয়নো বইল চিকেন হয়, ইয়াত তেলৰ দৰকাৰেই নাই। আৰু আপোনালোকে মন কৰিছেনে যে মই ইয়াত এতিয়ালৈকে নিমখ দিয়াই নাই। ইয়াত নিমখ দিছোঁ সোৱাদ অনুযায়ী। মই 1 চামুচ আৰু অকণমান দিছোঁ আৰু অকণমান হেতাৰে মিলাই দিম। এনেদৰে খুব ধুনীয়া হয় ৰেচিপিটো, আপোনালোকে ট্ৰাই কৰি চাব। এতিয়া ঢাকন মাৰি দিলোঁ অলপ সময়ৰ কাৰণে, আকৌ ঢাকন উঠাই দিছোঁ। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। কিছুমানে কি কৰে বইল চিকেনত হালধি নিদিয়ে, মই দিওঁ, কিয়নো চিকেনৰ পৰা নিজেই তেল ওলায়, গতিকে অকণো বেয়া নালাগে, ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব এনেদৰে। আৰু এতিয়া দিব লাগিব পিঁয়াজৰ পেষ্ট, মই আগতেই কৰি ৰাখিছোঁ। আৰু পেষ্টটোৱে বহুত ধুনীয়া টেষ্ট দিয়ে বইল চিকেনত। এনেদৰে মিলাই দিছোঁ অলপ। আৰু লগতে দিম বিলাহী কাটি ৰাখিছিলোঁ। যদি বিলাহীটো টেঙা হয় তেতিয়াহ'লে গুটিখিনি উলিয়াই দিব আপোনালোকে। আৰু লগতে দিব কেঁচা জলকীয়া ফালি থোৱা, খুব ধুনীয়া হয় কেঁচা জলকীয়াৰ এটা সুন্দৰ টেষ্ট আহে মাংসখিনিত। আৰু এনেকৈ অকণমান সময়ৰ কাৰণে ঢাকন দিব লাগিব। এয়া উঠালোঁ, চাওকচোন কিমান সুন্দৰ লাগিছে। চিকেনখিনি আমাৰ সিজি গৈছে আৰু ইয়াৰ পৰা তেল ওলাইছে। কালাৰটো খুব ধুনীয়া হৈছে, কিন্তু চিকেনৰ পানীখিনি যেতিয়া নাইকিয়া হ'ব তেতিয়াহে পৰিৱেশন কৰাৰ উপযোগী হ'ব। অলপমান সময় ৰ'ব লাগিব। আৰু এইখিনি সময়তে মই দিম পুদিনাৰ পাত, যোনটো এটা সুন্দৰ গোন্ধ ওলাব। আৰু লগতে দিম আদা নহৰু জলকীয়াৰ পেষ্ট। লাষ্টত ই এটা সুন্দৰ টেষ্ট দিব, আপোনালোকে যেতিয়া ৰান্ধিব তেতিয়া গম পাব। আৰু লগতে দিছোঁ অকণমান জালুকৰ গুড়ি গোন্ধৰ কাৰণে। এয়া চাওক, বইল চিকেন আমাৰ ৰেডি হ'বলৈ গৈ আছে। কালাৰো খুব ধুনীয়া হৈছে। লাষ্টত দিছোঁ মই গৰম মছলা আৰু মান ধনিয়া অকণমান। এয়া আমাৰ ৰেডি হৈ গ'ল বইল চিকেন। এতিয়া গেছ বন্ধ কৰিব লাগিব। এয়া মই বন্ধ কৰিছোঁ আৰু এই বাউলটোতে ছাৰ্ভ কৰিছোঁ। ওপৰত অকণমান মান ধনিয়া দি দিছোঁ। এতিয়া ৰেডি, আপোনালোকে খাব পাৰিব বইল চিকেন। খুব ভাল লাগে, খুব লাইট লাগে। যদি ভাল লাগে আপোনালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু কি ক'ম, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। সকলো ভালে থাকক তাৰেই কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।